প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পাগল বাবাক স্মৰণ কৰি মই এইখিনি ৰাইজৰ জনাব বিচাৰিছোঁ, আমাৰ নীলকণ্ঠ পাগল বাবাই প্ৰতিষ্ঠিত কৰা এই আশ্ৰমত আমাৰ একত অঞ্চলেই নহয়, বিভিন্ন প্ৰদেশৰ পৰা বিভিন্ন ধৰণৰ ভক্ত আহি ইয়াত সমাগম হয়, যি ভক্তৰ সমাগমে এটা মিলনভূমিত পৰিণত কৰিছে। আৰু আমি আশা কৰিম এই মিলনভূমিৰ মেছেজে সকলো ৰাইজৰ মাজত আধ্যাত্মিক যি ভাৱনা, আধ্যাত্মিক যি চেতনা, এই চেতনাই সমাজত এটা সুশৃংখল পৰিৱেশ গঢ়ি তুলিব, এইটো আমি আশা কৰোঁ। লগতে প্ৰতিজন ভক্তই যাতে আমাৰ এই ৰথযাত্ৰা উৎসৱৰ প্ৰতিটো কাৰ্যক্ৰমত যাতে সুচাৰুৰূপে আমাক সহযোগ কৰি এই উৎসৱ উদযাপন কৰাৰ সহযোগিতা কৰে, তাৰ কাৰণে আমি আশা ৰাখিম। লগতে যিকোনো কাম এটা কৰিবলৈ যাওঁতে যিহেতু ভুল ত্ৰুটি থকাটো স্বাভাৱিক, যদি আমি অজ্ঞাতভাৱে বা জ্ঞাতভাৱে আমি এই উৎসৱ পৰিচালনা কৰাত কোনো ভুল ত্ৰুটি হৈ যায়, তাৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা মাগিম। আৰু সকলো ক্ষেত্ৰতে এই আশ্ৰমৰ উন্নতিৰ কাৰণেও সকলো ৰাজ্যৰ পৰা আমি সহায় আৰু সহযোগিতা কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। একচুৱেলি আজি এই আমাৰ শেষতটো এটা আধ্যাত্মিক বিষয়ের একটা ডাঙর একটা মিলনথলী, গতিকে ইমান দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আজি আহিছে, আমি সেৱা কৰি এনেকৈ সেৱা কৰিব পৰা নাই। তথাপিওতো আজি ভক্তপ্ৰাণ ৰাইজৰ এই আধ্যাত্মিক সহায়ত আজি পাগল বাবাৰ এই প্ৰতিষ্ঠিত ৰথযাত্ৰা আমি নথৈ আনন্দিত। গতিকে এনেকুৱা দিন আমি আকৌ ঘূৰি পাম নাই, এইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ওচৰত সকলো ভক্তৰ ওচৰত আমি মানে হেৰি কৰিছোঁ, আশীৰ্বাদ খুজিছোঁ যেন আকৌ এনেকুৱা ৰথ মানে আমি এনেকুৱা ভক্তৰ চৰণ ধৰি যেন পাতিব পাৰোঁ। এইটোৱে আমি ঈশ্বৰৰ ওচৰত বা ভক্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ আৰু এইটোৱে আমি আশা কৰিছোঁ। এইখিনি মোৰ ক'বলগীয়া। চৰকাৰৰ পৰা কিবা অনুদান বিচাৰে নেকি আপোনালোকে? আমি চৰকাৰ যদি আমাক এনেকৈ যদি আমাক দিয়ে আমি গ্ৰহণ কৰিম, কিন্তু চৰকাৰৰ পৰা আমি আঁচনি এতিয়ালৈও তেনেকুৱা আমি ইনফৰ্মেশ্যন পোৱা নাই, কোনে আমাক অলপ ইনিচিয়েটিভ লোৱা নাই। আমিও তেখেতৰ লগত ইমান সহযোগ দিব পৰা নাই। সেইমতে যদি কোনোবা যদি দিছে আমাক আৰ্থিক অনুদান আগবাঢ়ে, নথৈ আমি আনন্দিত আৰু আমি গ্ৰহণ কৰিম, এইটোৱেই আমি